বন্ধকল চাবি দুটাই আছে দেই, এইটো ইউজ কৰি থকা চাবিটো দিছে ছাৰে আৰু এইটো চাবিও দিব। আৰু কিলোমিটাৰ টায়াৰ গোটেইকেইটা নতুন। তেল দেখিছে নাই? তেল মানে আপোনাৰ আধা টেংকিতকৈ ওপৰৰ তেল দিছে, চব আধা টেংকিতকৈ ওপৰৰ তেল দিছে। আৰু এইখন দেই। হেল্ল' বন্ধুসকল, গুড ইভিনিং। আজি আছোঁ মই বৰ্তমান গোলাঘাটত আছোঁ। গোলাঘাটৰ পৰা এল্ট' K10 VXI এখন কিনিলোঁ। আৰু এই মন্দিৰ ভাগ দেখিছে নহয়, এই মন্দিৰ ভাগৰ অনাৰ হয়, ডাইৰেক্ট অনাৰৰ পৰাই লৈছোঁ মানে গাড়ীখন। 2016 চনৰ মে' মাহৰ হয় এল্ট' K10 VXI, পূৰা অৰিজিনেল পেইণ্টত আছে। আৰু কিলোমিটাৰ কিমান চলিছে মই দেখুৱাই আছোঁ, চাই থাকিব। গাড়ী পূৰা ফ্ৰেছ হৈ আছে, একেবাৰে পূৰা ফ্ৰেছ গাড়ী। অনাৰ ঘৰ হৈ গ'ল এয়া। আৰু এয়া এইফালে মন্দিৰৰ মালিক হয় আৰু অনাৰজন। আৰু এইখন গাড়ীখন কিমান চলিছে, কি কথা সম্পূৰ্ণ কৰি মই দেখুৱাই আছোঁ, চাই থাকিব। কি চাইছা? কিবা আছে নেকি তোমাৰ? আছিলে ললা? বন্ধকল চাবি দুটাই আছে দেই, এইটো ইউজ কৰি থকা চাবিটো দিছে ছাৰে আৰু এইটো চাবিও দিব। আৰু কিলোমিটাৰ টায়াৰ গোটেইকেইটা নতুন হৈ আছে, দেখিছেনে? টায়াৰ গোটেইকেইটা ছেম কণ্ডিশ্যনতে আছে। এতিয়া মই কিলোমিটাৰটো আপোনালোকক পটককৈ দেখুৱাই দিওঁ। কিলোমিটাৰটো কিমান চলিছে দেই। কিলোমিটাৰটো বন্ধকল 39,000 চলিছে অনলি। চাই লওক, 39,000 চলিছে। পূৰা জেনুইন চলিছে। স্পেয়াৰ টায়াৰটো মানে এবাৰ দুবাৰ ইউজ কৰিছে আৰু গাড়ী মানে পূৰা অ'কে হৈ আছে, দেখিছেনে? পূৰা ফ্ৰেছ হৈ আছে গাড়ী। আৰু ইঞ্জিনৰ এতিয়ালৈকে মানে নট এটাও খোলা নাই, একেবাৰে মই দেখুৱাই দিওঁ। গাড়ীখন লেতেৰা হৈ আছে, চাৰে বহুত দিন ধোৱা নাই। এইটো টায়াৰ দিছে নাই? টায়াৰ গোটেইকেইটা টায়াৰ নতুন হৈ আছে চব। আৰু ইঞ্জিন একেবাৰে চিল, ইঞ্জিন মানে এতিয়ালৈকে নট এটাই খোলা নাই চব। আৰু এখন চিল হৈ আছে পূৰা। মানে ছাৰৰ এনেই গাড়ীখন ইমান ইউজ কৰা নহয়, মানে এনেই পৰি থাকে, দেখিছে নাই? এইবিলাক বনেট চনেট পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়, চাই লওক। আৰু আমাৰ গোলাঘাট ষ্টেচন নাম্বাৰ A05H1430 হয়। আৰু এইফালৰ টায়াৰটো এবাৰ দেখুৱাই দিছোঁ চব। টায়াৰ চাৰিটা একদম পূৰা নতুন কণ্ডিশ্যনতে আছে বুলি ক'ব পাৰি। এয়া দেখিছে নাই? আৰু গাড়ী একদম পূৰা অ'কে হৈ আছে। এইফালে স্পেয়াৰ টায়াৰটো মই দেখুৱাই দিছোঁ, চাই থাকিব। এবাৰ ডিকি চাওক, ডিকি পূৰা চিল হৈ আছে, দেখিছে নাই? ক'তো মাৰ চাৰ খোৱা নাই। আৰু এইটো স্পেয়াৰ টায়াৰ চাওক, স্পেয়াৰ টায়াৰ জেক চেক চব আছে, দেখিছেনে? আৰু AC পূৰা কুলিং হয় দেই, AC পূৰা অ'কে আছে বন্ধুসকল। তো এইখনে যদি কোনোবাই লয় জনাব সোনকালে। দামটো মই কৈ আছোঁ ৰ'ব, এতিয়া চলাই পেলাই দেখুৱাম, চাই থাকিব দেই। ছাৰ দেই দেই, গৈ থাকোঁ বন্ধুসকল। ব'লক, ৰাস্তাত মই কৈ আছোঁ দামটো কিমান হ'ব আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। আৰু বন্ধুসকল হেৰি গাড়ী কিলোমিটাৰটোতো মই দেখুৱালোঁ আপোনালোকক কিমান চলিছে। আৰু গাড়ীখন মই মানে যাৰ থ্ৰুদি পাইছোঁ, এজন দাদাজনৰ নাম হৈ গ'ল ইনজাম, আপোনাৰ গোলাঘাটতে হয় দাদাৰ ঘৰ। এই দাদাৰ থ্ৰুদিয়ে পাইছোঁ মই। আৰু দাদাই বাইকৰ বিজনেছ কৰে, যদি কোনোবাই বাইক লওঁ বুলি ভাবিছে কৈ দিয়ক কি কি হয়। বাইক আপোনাৰ স্কুটি বাইক চব, খালি ৰিফাইনেন্সটো আমাৰ অকণমান সুবিধাটো নাই এতিয়া বৰ্তমান। ৰিফাইনেন্সৰ সুবিধা লাহে লাহে হ'ব, হ'লেও এতিয়া আপুনি কেছ পইচাত যদি কোনোবাই কম দামৰ হওক বা দামৰ হওক যিকোনো বাইক বা স্কুটি ল'ব বিচাৰে, তেতিয়া সাজিদৰ লগত কণ্টেক্ট কৰিলে হ'ল। তেখেতৰ সাজিদৰ লগত কণ্টেক্ট কৰিলে যোগাযোগ কৰাই দিম। আপোনালোকৰ এই গাড়ীখনৰ প্ৰাইচটো হৈ যাব 275,000, 2,75,000 টকা হ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব লগাই কৰাই দিম। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব দেই। তেল দেখিছে নাই? তেল মানে আপোনাৰ আধা টেংকিতকৈ ওপৰৰ তেল দিছে, চব আধা টেংকিতকৈ ওপৰৰ তেল দিছে। RC এখন দেই, RC এখন দিছে 16 চনৰ মে' মাহৰ হয় এল্ট' K10 VXI। আৰু চাবি মানে আপোনাৰ আৰু এটা চাবি দিছে, মই পকেটত ভৰাই দিছোঁ, দেখাই আছোঁ ৰ'ব দেই। এটা চাবিটো লাগি আছে, আৰু এটা চাবি চব একেবাৰে নতুন চব। এটা চাবি ইউজ কৰাই নাই, দিছে একেবাৰে নতুন চাবি চব। গাড়ী মানে একদম গুলি হৈ আছে। এইফালে পাৱাৰ উইণ্ডো দুখন আছে, AC আছে, মিউজিক চিষ্টেম একদম। গাড়ী মানে দেখিছে পলিথিন এইবিলাক চব, এইবিলাক পলিথিন একদম নতুনেই হৈছে চব, দেখিছে নাই? এইবিলাক চব গাড়ী একদম পূৰা গুলি হৈ আছে বন্ধুসকল। চিটকভাৰ একদম নতুনেই আছে, একোৱে কৰিব নালাগে, অকল তেল ভৰাব লাগে, চলাব লাগে। তো যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব দেই। এই তেলখিনি শেষ নোহোৱাৰ আগতে যাতে কোনোবাই লৈ গ'লে মই ভাল পাম, তেলখিনি থাকিব। নুমলীগড় মছজিদটো বহুত ধুনীয়াকৈ সজাইছে দেই, ঈদ বুলি বহুত ভাল লাগিছে। মাছাল্লাহ, বিৰাট ধুনীয়াকৈ সজাইছে দেই, বহুত ভাল লাগিছে চব বন্ধুসকল। নুমলীগড় মছজিদ দেই,
আৰু বন্ধুসকল আহি নুমলীগড় পাইছোঁ আৰু একেবাৰে ঘৰত গৈ সামৰিম দেই ভিডিঅ'টো চাই থাকিব চলাবলৈ গাড়ী একদম মাখন হৈ আছে মাখন এটা চাউণ্ড নাই এটা একো এটা প্ৰব্লেম নাই মানে একদম গুলি হৈ আছে গাড়ী ডাইৰেক্ট ফাৰ্ষ্ট অনাৰ গাড়ী হয় বন্ধুসকল আৰু চাবি দুটা আছে একদম ডাইৰেক্ট ফাৰ্ষ্ট অনাৰ মানে ডাইৰেক্ট ওৱান হেণ্ড নিউজ অনলি আৰু দেখাই দিওঁ এইটো মোৰ নাম্বাৰ দেই যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব ঠিকে আছে নে গাড়ীখন ঠিকে আছে